আসসালামু আলাইকুম সকলোকে নতুন ভিডিঅ' স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল এতিয়া সকলো ৰাতি আৰু এতিয়া আমি মেলাৰ পৰা আহি পালোঁ আৰু ভিডিঅ'টো নতুন ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ মেলাৰ ভিডিঅ'টো অলৰেডি মই আপলোড কৰিলোৱে যিসকলে চোৱা নাই প্লিজ গৈ চাই আহিব চাই কিনে আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু এতিয়া মই কাপোৰ কানি খুলি মেলি আৰু মই যাম ভাতত লাগিম ভাত দাল বনাই গৈছিলোঁ আৰু ভাজি চাজি কিবা এটা বনাব লাগিব তো মই পটাপট যাওঁ বনাওঁ আৰু এতিয়া আমি আহি পালোঁ 9:20 হৈ গ'ল 8টামান বজাত আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ আৰু মেলাটো ইমান এটা ডাঙৰ নহয় মানে এপাক মাৰোঁতে মেলা শেষ হৈ গ'লে আৰু লাহোৱালত আমি মেলা চাবলৈ গৈছিলোঁ আৰু লাহোৱালত আজি মই প্ৰথমবাৰ মেলা চাবলৈ গ'লোঁ বিয়া হোৱাৰ পিছত আজিলৈকে গৈ পোৱা নাইকিয়া আজি প্ৰথমবাৰ গৈছোঁ আৰু আজি হৈ গ'ল নেক্সট ডে মৰ্নিং আৰু ৰাতিপুৱা শুই উঠিয়ে মই প্ৰথমতে এগিলাচ পানী আৰু লগতে মোৰ গেছৰ টেবলেটটো খাই ল'লোঁ আৰু এয়া খায়ে মই আজি বনাইছোঁ চানা পোলাও আজি বহুত দিন পিছত চানা পোলাও বনাইছোঁ আৰু এতিয়া হৈ গ'ল গধূলি আৰু দিনটো তেনেকুৱা ভিডিঅ' কৰা নাইকিয়া এতিয়া গধূলিয়ে ভিডিঅ' কৰিছোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি আৰু দেখিলেই মই বেগ পেকিং কৰিলোঁ আৰু বেগ পেকিং কৰি ক'ত আহিলোঁ জানেনে মই আজি আহিছোঁ ঘৰত আৰু মাক 1টামান বজাত ফোন কৰি কওঁতে মানে মায়ে পটককৈ ভয় খাই গ'লে মানে হঠাতে মানে মই ক'লোঁ যে মই ঘৰত আহি আছোঁ বুলি তো মায়ে ভয় খাই গ'লে মায়ে ভাবিছে হাজবেণ্ডৰ লগত কাজিয়া কৰিলোঁ কিজানি সেইকাৰণে মানে বহুত বেয়াকৈ ভয় খাই গ'লে কি হ'ল কেলৈ আহিব বিচাৰিছ মোক তেনেকুৱাকৈ সুধিছে তো মই ক'লোঁ নাই এনেই আহিবলৈ বিচাৰিছোঁ কৈছে কিবা কাজিয়া লাগি আহিছ নেকি মই ক'লোঁ নাই একো কাজিয়া লগা নাই মই ভালকৈয়ে আহিছোঁ আৰু কাজিয়া লাগি কিনে কেতিয়াও নাহিবি ঘৰত মানে মায়ে তেনেকৈ কয় তো সেইকাৰণে মানে মায়ে ভয় খাই গ'লে মানে হঠাতে কোনো প্লেনিং নাছিলে তো হঠাতে মানে আহিবলৈ যিহেতু ওলালোঁ তো সেইকাৰণে মানে ভয় আৰু হাজবেণ্ডে আহি থৈ গ'লে মোক যিহেতু কেইদিনমান আগত মই ঘৰ আহিছিলোঁ আৰু ঘৰত আহিলে ভালকৈ থাকিবলৈ নাপাওঁ ন তো সেইকাৰণে মই হাজবেণ্ডক বহুত দিনৰ পৰা কৈ আছিলোঁ যে মই গ'লে এইবাৰ এসপ্তাহমান থাকিম তো সেই বুলিয়ে আহিলোঁ কি হ'ব কি খাইছা কি পানী এইবোৰ চিচি পানী এইবোৰ নাখায় দেই নাখাব চিচি ইয়াত দি দিয়ে মুখত নিদিব আৰু কালি ৰাতি আহি পালোঁ 8টামান বজাত আৰু আহি পাই তেনেকুৱা আৰু ভিডিঅ' কৰা নহ'লে এই বেটাক লৈ কিনে অকণমান আমি চবে কথা পাতি আছিলোঁ সেইখিনি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মায়েহঁতে কয় যে কাজিয়া লাগি কেতিয়াও নাহিবি কিবা এটা হ'লে মানে সদায় হাঁহি মুখত আহিলে মানে ছোৱালী মানুহ ভাল লাগে ন তো সেই বুলিয়ে মানে মোকো তেনেকৈ বুজায় যে সদায় মানে সুখ দুখটো মানুহৰ জীৱনত থাকেই ন চবৰে জীৱনতে থাকে তথাপিও মানে কেতিয়াও মানে কাজিয়া লাগি মানে ঘৰৰ পৰা ওলাই নাহিবি বুলি মোক সদায় বুজায় এইটো কথা মোক মানে বিয়া হোৱাৰ পৰাই মাহঁতে বুজায় যে সদায় যেতিয়া আহিবি মানে হাঁহি মুখতে আহিবি সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ এতিয়া আছোঁ মই মাহঁতৰ ঘৰত কালি ৰাতি আহিলোঁ 8টামান বজাত হঠাতে আহিলোঁ অহাৰ কোনো কথা নাছিলে পৰহি দিনাখন কথা পাতিছিলোঁ হাজবেণ্ডৰ লগত আহিম বুলি তো সেয়ে কালি দিনত ৰাতিপুৱা সময় ক'লোঁ হাজবেণ্ডক যাম বুলি তো ক'লে ঠিক আছে পিছবেলা লৈ যাম বুলি তো তেনেকুৱা আৰু ইমান বেছি গৰম আৰু ইমান কাঢ়া ৰ'দ সেইকাৰণে ভাবিলোঁ অকণমান দেৰিকৈ গধূলিকৈ যাওঁ বুলি তো সেই বুলি আৰু গধূলি সময়ত কালি ওলাই আহিলোঁ গধূলি সময়ত কি 8টা বাজি পালেই মানে 8টা বাজি গ'ল তো অহা সময়ত মানে তেনেকুৱা ভিডিঅ' কৰিবলৈ নহ'লে আৰু কালি দিনভৰ মানে ইমান বেছি মানে গৰম সেইকাৰণে মানে ভিডিঅ' কৰাই নাইকিয়া গোটেই দিনটো তো সেইকাৰণে আৰু মানে আপোনালোকক দেখাবলৈও নহ'লে তো ঠিক আছে আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ চাই যাব একেবাৰে শেষলৈকে আৰু এতিয়া মই ঘৰ দুৱাৰবোৰ সাৰিম বায়ে পাকঘৰত কাম কৰি আছে মই ভাবিছোঁ মই পটাপট ঘৰ চৰ সাৰি লওঁ বিচনাখনো শুইছিলোঁ উঠোৱাই নাইকিয়া বিচনাখনো উঠাওঁ এইপিনে খিৰিকীটো এতিয়া খুলি দিম অলপ দেৰি তো ঠিক আছে ভিডিঅ'টো এনেকৈ চাই যাব আশা কৰিছোঁ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পাব আৰু এয়া মই বিচনাখন পাৰিবলৈ লাগি গৈছোঁ আৰু হাঁহি মুখত আহিবি মানে সেইটো কথা নহয় যে দুখ হ'লে কেতিয়াও ঘৰ নাহিবি মানে সুখ দুখটো মাক বাপেকে সদায় বিচাৰে যে নিজৰ ল'ৰা ছোৱালী সদায় সুখ হোৱা ভাল হোৱা ভালকৈ থকা সেইটোৱে বিচাৰে কিন্তু দুখ হ'লে মানুহৰ কেতিয়াবা জীৱনত তেনেকুৱা দুখ আহিবও পাৰে কিন্তু সেই বুলি এইটো নহয় যে মাক বাপেকে নাচাব তথাপিও মানে মাক বাপেক যিহেতু হয় মানে ল'ৰা ছোৱালীক ভাল শিক্ষাটো দিয়াটোৱে আচলতে মানে আচল কথা
কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক বেয়া শিক্ষাটো দিবলৈ কেতিয়াও নিবিচাৰে মোকো নিবিচাৰে তেনেকুৱা বেয়া শিক্ষাটো দিবলৈ বা বেয়া কথাটো শিকাবলৈ সদায় মাহঁতে কয় যে সদায় চবৰ লগত মিলি থাকিবি আব্বাও কয় বায়েও কয় মায়েও কয় যেতিয়াই মানে মই ঘৰত আহোঁ মোক এইটোৱে বুজায় যে চবৰ লগত মিলি জুলি থাকিবি তেতিয়াহে মানুহৰ মৰম পাবি এখন ঘৰৰ পৰা এখন ঘৰত যেতিয়া ছোৱালী এজনী বিয়া হৈ যায় সম্পূৰ্ণবোৰ গোটেই ঘৰৰ সব কথাই বেলেগ হৈ যায় মাক বাপেকৰ ঘৰত যেতিয়া থাকে সেইখন ঘৰৰ পৰিস্থিতিটো বেলেগ থাকে যিখন ঘৰত বিয়া হৈ যায় সেইখন ঘৰৰ পৰিস্থিতিটোও বেলেগ থাকে তো তেনেকৈ মানি মেলি চলিব লাগে লাহে লাহে সব ঠিক হৈ যায় মানুহৰ অলপ সময় লাগে এখন ঘৰৰ পৰা এখন ঘৰত গৈ কিনে এডজাষ্ট কৰিবলৈ কিন্তু সময়ে সব ঠিক কৰি দিয়ে তো সেই কথাটোৱে মোকো বুজায় আৰু ময়ো তেনেকৈ মানি মেলি চলোঁ তথাপিও মানুহৰ কেতিয়াবা ভাল বেয়া মানুহৰ থাকেই কেতিয়াবা সুখ দুখ মানুহৰ আছে কেতিয়াবা মানুহৰ কাজিয়াও হয় কিবাও হয় চবৰে হয় মোৰো হয় কেতিয়াবা সেইটো নকওঁ যে মোৰ নহয় যে ময়ো তেনেকুৱা মানে মোৰো কেতিয়াবা তেনেকুৱা হয় ৰ'বা মই তেনেকুৱাই মানি মেলি চলোঁ কাৰণ চবৰ লগত চবৰ কথা নিমিলে মই যিটো ভাবিছোঁ যিটো চিন্তা কৰিছোঁ সেইটো বেলেগৰ নিমিলিবও পাৰে তো ঠিক তেনেকুৱাই প্ৰত্যেকজন মানুহে বেলেগ বেলেগ চিন্তা ভাৱনা সব বেলেগ তো ঠিক আছে বহুত কথাই পাতি ল'লোঁ আৰু এতিয়া মই কথা পাতি এয়া দেখিছেনে মোৰ বিচনাখন পাৰা হৈ গ'ল আৰু লগতে মই চুইজাৰযোৰো জাপি দিলোঁ আৰু এই চুইজাৰযোৰ মোক মোৰ বিয়াতে দিছিলে আৰু বেটা যেতিয়া গাত আছিলে তেতিয়া মোৰ এই কাপোৰযোৰ নহৈছিলে আনকি বেটা জন্ম হোৱাৰ পিছতো মোৰ কাপোৰযোৰ মোৰ নহৈছিলে হৈ গ'ল কিন্তু এতিয়া আকৌ ধুনীয়াকৈ কাপোৰযোৰ হয় তো সেই বুলি আজি মই পিন্ধি আহিলোঁ যোৱাকালি মই পিন্ধি আহিলোঁ আজি বুলি কৈছোঁ আৰু মোৰ ৰুমটো সাৰি মেলি এতিয়া মই বাহিৰৰ ৰুমবোৰ সাৰিবলৈ আহিছোঁ এয়া দেখিছে ন এই কৰ্ণাৰ ৰেকটোৰ গোটেই মই মানে চপিচখিনি আছিলে যে মই চপিচখিনি মানে বেটাই গোটেই টানি পেলাই দিছে তো সেইকাৰণে মই উঠাই থৈ দিলোঁ আমি যোৱাৰ পিছত আকৌ ধুনীয়াকৈ সজাই দিব কাৰণ বেটাই এইবোৰ লৈ টানি কৰি থাকে কিছুমান বস্তু চিচাৰ হয় তো কাটি যাবলৈ ভয় থাকে ন আৰু এয়া দেখিছেনে গোটেই চোফাখনৰ কাপোৰ কানি চব খুলি মেলি কি অৱস্থা কৰিছে আৰু তো মই এইখিনি ধমাধুম মই চিজিল লগাই লওঁ কাৰণ এনেকুৱা হৈ থাকিলেও বেয়া দেখায় পটকৈ মানুহ এজন আহিলে কি বুলি ভাবিব বহুত লেতেৰাকৈ থাকে গৰম লাগিছে এটা বাজিবলৈ হ'ল মই এইখিনি চিজিল কৰি মই যাম গা আৰু উপায় নাই ন সৰু ল'ৰা মানে কাঢ়া ৰ'দ দিছে মানে গৰমত একদম মানে গোপাই গৈছে একেবাৰে হ'লেও আমাৰ ঘৰটো এখন ঘৰ মানে মোৰ হাজবেণ্ডৰ ঘৰতকৈ বহুত বেছি ঠাণ্ডা তো সেইকাৰণে মানে ইমান এটা অসুবিধা নহয় আৰু এই চাওক বতাহ মাৰিয়ে আছে নন ষ্টপ বতাহ মাৰিয়ে থাকে দিনে ৰাতি তো সেইকাৰণে মানে বহুত বেছি সুবিধা হয় এইখিনি জেগাত বহি থাকিলে মানে ইমান ধুনীয়া বতাহ লাগে ফেনখন নচলালেও তেতিয়া আমাৰ হৈ যায় তো ঠিক আছে এনেকৈ ষ্টাৰ্ট কৰি গৈছোঁ ভিডিঅ'বোৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু এনেকৈ চাই যাব তো ঠিক আছে বতাহ ভাল লাগিছে ইয়াত থাকি কিমান ভাল লাগিছে ভাল কিমান ভাল লাগিছে ভাল কিমান ভাল লাগিছে বেটা আৰু সালাম দি দিয়া চবক সালাম ওয়ালাইকুম আসসালাম গ'ল বতাহ মাৰিছে ভাল লাগিছে ন বেটা বতাহ মাৰিছে হয় নাই ভাল লাগিছে ইয়াত বহি বহা তাত বহা ময়ো বহিম দেই ভাল লাগিছে হয় নাই বাবা আৰু বেটাকো গা চা ধুৱাই মেলি খুৱাই মেলি খুৱাই দিলোঁ আৰু এইপিনে ময়ো গা চা ধুই আহিলোঁ আৰু এইপিনে আমাৰ ভাত বাঢ়িছে আৰু আজি ইমান বস্তু বনাইছে খাবলৈ তো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ আৰু কি বনাইছে কিন্তু ইমান তৰকাৰীখিনি টেষ্টি হৈছে আৰু এনেও ঘৰত আহিলে মানে চবৰ লগত মিলি জুলি যিহেতু খাওঁ এনেও বস্তুবোৰ মানে সোৱাদটো বেছিকৈ লাগে আৰু খাবলৈ আৰু বেছিয়ে খাই পাওঁ আৰু ভাত আৰু এইপিনে মায়েকো ইয়াত খাবলৈ লৈছে যিহেতু মায়ে আমাৰ লগত আহি বহি খাবলৈ নোৱাৰে মায়েৰ ভৰিৰ প্ৰব্লেম ন আৰু বহুত দিনৰ পৰা মাৰ গাটো ভাল নাইকিয়া আৰু এতিয়া আমি ইয়াত খাবলৈ লৈছোঁ তো অকণমান শ্বুট কৰি ল'লোঁ আৰু ভাত পানী খাই ইয়াত দেখিছেনে বেটা অথনিয়ে শুৱাই থৈ গৈছিলোঁ ময়ো অকণমান দেৰি বাগৰিলোঁ লগতে আৰু এতিয়া হৈ গ'ল গধূলি অকণমান দেৰি বাগৰিছিলোঁ কিন্তু টোপনি অহা নাইকিয়া তো সেইকাৰণে উঠি আহিলোঁ আৰু এইপিনে মায়ে চাউল গুড়ি কৰি দিলে আৰু মানে পিঠা খাবলৈ মন গৈছিলে মোৰ
তো সেইকাৰণে মই মাক আহিয়ে কৈছিলোঁ যে চাউল গুড়ি কৰিব মায়ে পিঠা বনাবলৈ। তো মায়ে ইয়াত পিঠা বনাবলৈ মানে চাউল গুড়ি মিক্সিতে মাৰি দিছে, দিনতে তিয়াই থৈছিলে চাউলখিনি। আৰু এতিয়া মই মানে মোক বুজাই দিছে এনেকৈ তেনেকৈ বনা বুলি, ভাল লাগিব তেতিয়া। তো সেয়ে ময়ো মানে মাৰ কথা মতে মই বনাই আছোঁ। আৰু এয়া দেখিছেনে ৰাতিপুৱা চানা বনাইছিলোঁ ৰুটিৰ লগত খাবলৈ। তো সেই চানাখিনিও গৰম কৰি লৈছোঁ, যিহেতু ইমান বেছি গৰম পৰিছে ন, তো বেয়া হৈ যাব বুলি। আৰু এতিয়া আমি চাহৰ লগত খামো। আৰু এইপিনে মোৰ পিঠা মানে বনাই আছোঁ, হৈ আছে। আৰু এই পিঠাটো মানে একদম খাবলৈ মানে ইমানেই টেষ্টি লাগে, একদম খাবলৈ মানে বনাবলৈও ইজি আৰু খায়ো বহুত বেছি সোৱাদ হয়। আৰু একেবাৰে মানে কম সময়তে হৈ যায়। অকলে পানী আৰু নিমখ দি কিনে এই পিঠাটো বনোৱা হৈছে, কোনো ধৰণৰ অইল ইউজ কৰা নাইকিয়া আৰু বেলেগ বস্তুও ইউজ কৰা নাইকিয়া। ইয়াত অকল নিমখ আৰু পানী দি কিনে মানে বেটাৰখিনি মানে ফেটি লৈছোঁ। আৰু এয়া দেখিছেনে এটা এটাকৈ বনাইছোঁ, আৰু ইমান কম সময়ত হৈ যায় মানে কি ক'ম, আৰু মানে খায়ো বহুত বেছি টেষ্টি লাগে। আৰু এনেকুৱা মানে পিঠা মানে বহুত দিন পিছে খোৱা হয়। আৰু মই পিঠাটো খাই বহুত বেছি ভাল পাওঁ। আৰু যেতিয়াই মানে ঘৰত আহোঁ মানে মায়েক কওঁ যে বনাবলৈ। তো যিহেতু মায়ে থিয় হৈ থাকিব নোৱাৰে ন, মাৰ গাটো ভাল নাইকিয়া, তো সেইকাৰণে মায়ে মোক বুজাই দিছে এনেকুৱা তেনেকুৱা বনা, তেতিয়া মানে ধুনীয়া হ'ব বুলি। তো ঠিক তেনেকুৱা মাৰ কথা মতে মই মানে বনাই আছোঁ। এটা হ'লেই বনালোৱেই, আৰু এইটো আকৌ এটা দিছোঁ। তো তেনেকৈ এটা দুটাকৈ আৰু মানে গোটেইখিনি পিঠা বনালোঁ। আৰু ধুনীয়াকৈ হ'লেও মইতো ভাবিছিলোঁ নহ'ব চাগে, যিহেতু মানে কেতিয়াও মানে আগত এনেকুৱা পিঠা চিঠা নবনাওঁ ন, মানে বনালেও আৰু মাৰ নিচিনা নহয় আৰু এয়া আমাৰ চাহ নাস্তা বনোৱা হৈ গ'ল। আৰু এইপিনে আমি চাহ খাবলৈ লৈছোঁ। আৰু বেটা দেখিছে ন আমনি, সদায় মানে কিবা এটা খোৱাৰ সময়ত মানে তাৰ মানে বহুত বেছি আমনি, নিজেতো একো নাখায়। আৰু মানে আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এনেকুৱা ভিডিঅ'বোৰ চাই যাব, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগিব। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।